এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মঙ্গলদৈত পথ দুৰ্ঘটনা সংঘটিত হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এম্বুলেন্স আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰে। এম্বুলেন্সৰ বিস্তৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। কথমপিহে প্ৰাণ ৰক্ষা পৰিছে চালক আৰু হেণ্ডিমেনৰ। উল্লেখযোগ্য যে এম্বুলেন্সখনে গুৱাহাটীত ৰোগী থৈ তেজপুৰ মেডিকেল কলেজলৈ আহি আছিল আৰু এম্বুলেন্সখনৰ নম্বৰ হৈছে AS01MC9362। আমি পুনৰবাৰ জনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মঙ্গলদৈত পথ দুৰ্ঘটনা সংঘটিত হৈছে। এম্বুলেন্স আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো। মঙ্গলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। এম্বুলেন্সখনৰ বিস্তৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে পলায়ন কৰে। কথমপিহে প্ৰাণ ৰক্ষা পৰিছে চালক আৰু হেণ্ডিমেনৰ। উল্লেখযোগ্য যে এম্বুলেন্সখনে গুৱাহাটীত ৰোগী থৈ তেজপুৰ মেডিকেল কলেজলৈ আহি আছিল আৰু এম্বুলেন্সখনৰ নম্বৰ হৈছে AS01MC9362। 108 আপোনাৰ ট্ৰাক এখনৰ লগত লগা বুলি ক'লে আমাক জনালে থানাত। আমি গ'লো, যাই পেলাই দেখিলোঁ যে তাৰমানে অলৰেডি তাৰমানে মানে 108খন আছে, বাকী ট্ৰাক নাই, পলায়ন কৰে। আমি তেওঁলোকক আমাৰ থানাৰ জৰিয়তে আমাৰ কেৰেং লগাই আমি 108খন লৈ আহিলোঁ। কাৰোবাৰ কিবা ক্ষতি হৈছে নেকি? অকণমান ড্ৰাইভাৰ আৰু তেওঁলোকৰ যিজন হেল্পাৰ থাকে তেওঁলোকৰ অলপ জখম হৈছে। এই পেচেণ্ট নাছিলে, পেচেণ্ট নাছিলে, তেওঁলোকে গুৱাহাটীৰ পৰা পেচেণ্ট হৈ অলৰেডি তাৰমানে তেজপুৰলৈকে মানে আহি থকা বুলি কৈছিলে। সেই হেৰিতে আমাৰ এই মঙ্গলদৈ কলেজৰ আগত স্পীড ব্ৰেকাৰৰ আগত তাৰমানে তেওঁলোকৰ এই এক্সিডেণ্টটো হৈ যায় হঠাৎ। মঙ্গলদৈৰ পৰা কৌশিক ভৰদ্বাজৰ ৰিপৰ্ট, সংবাদ লহৰ।